নমস্কাৰ বন্ধু বান্ধৱীসকল অসম পুলিচ ABUBৰ টপ 100 মেথছ কুৱেশ্যনৰ বাবে চলাই থকা সিৰিজটো এইটো আমাৰ 7 নম্বৰ ভিডিঅ' ইয়াৰ আগতে আমি 6টা ভিডিঅ' আপলোড কৰিছোঁ যদি চোৱা নাই চাই ল'বা ডেছক্ৰিপশ্যনত লিংক আছে সব ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে যে দুটা সংখ্যাৰ যোগফল 100 আৰু সিহঁতৰ পাৰ্থক্য 60 তেন্তে সংখ্যা কেইটা উলিয়াব দিছে তোমাক সংখ্যা কেইটা নহয় সৰি সৰু সংখ্যাটো উলিয়াব দিছে এনেকুৱা কুৱেশ্যন আহিলে তুমি কি কৰিবা এটা কাম কৰিবা ঠিক আছে শৰ্টকাট ট্ৰিক এটা ফলো কৰিবা চাবা তোমাক কি দিছে যে দুটা সংখ্যাৰ যোগফল কি 100 বুলি কৈছে মানে সংখ্যা দুটা মই ধৰি ললো এটা যেনিবা a আছিলে আৰু এটা যেনিবা b আছিলে a কে b কে প্লাস কৰিলে কিমান হ'ব বুলি কৈছে আমাৰ 100 হ'ব বুলি কৈছে ঠিক আছে এটো মই তোমাক বুজাইহে আছো দে এটো শৰ্ট ট্ৰিক নহয় বাৰু তুমি মন কৰিবা মই তোমাক কেতিয়া কি কৰিব লাগে মই কৈ দিম বাৰু ঠিক আছে আমাক কি কৈছে যে দুটা সংখ্যাৰ যোগফল 100 বুলি কৈছে মানে যদি এটা সংখ্যা a হয় এটা যদি b হয় হিহঁতক যোগ কৰিলে মই কিমান পাও 100 পাও এটো প্ৰবলেম নাই ঠিক আছে আৰু কৈছে হিহঁতৰ পাৰ্থক্য 60 পাৰ্থক্য মানে কি এটাতকৈ 60 ডাঙৰ মানে কি যদি এটা 10 হয় এটা 70 হ'ব পাইছা বুজি পাৰ্থক্য মানে হেতুই মানে কি হিহঁতৰ মাজৰ ডিফাৰেন্সটো বা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে 60 ওলাই ঠিক আছে তেতিয়াহলে a b এ হল 100 আৰু a ৰ পৰা b টো যদি মাইনাস কৰা হয় a ৰ পৰা b টো যদি মাইনাস কৰা হয় তেতিয়াহলে কিমান পাই যাও আমি তেতিয়াহলে পাই যাও আমি 60 বুলি 60 পাই যাও হেতু আমাক কৈ দিছে ঠিক আছে এতিয়া তুমি কি কৰিবা এটা তোমাক হয়তো কব যে সংখ্যা দুটাৰ যোগফল উলিয়াব নিদিয়ে যোগফল কৈয়ে দিলে কি উলিয়াব দিব পাৰে ডাঙৰ সংখ্যাটো কি বা সৰু সংখ্যাটো কি বা সংখ্যা দুটা কি এই তিনিটা কোৱেশ্যনে হ'ব পাৰে ইয়াৰ পৰা ঠিক আছে বুজি পালা এতিয়া আমি চাও যে ইয়াতে তুমি b প্লাস মাইনাস চাপা তুমি ইয়াতে যদি প্লাস b আৰু এটো মাইনাস b এটাটো b কাটাই গল হয় নহয় তেতিয়ালে a থাকি গল আমাৰ a থাকি গল মানে কি 2a থাকি গল ঠিক আছে 2a কিমান পালো আমি 100 + 60 মানে কি 160 পাই গলো 2a 160 পাই গলো 160 পাই গলো তেতিয়ালে a কিমান পাই যাম এক মই ইফালে অকলে ৰাখিলে 160 ডিভাইডেড বাই থাকিব মোৰ 2 মানে কি a ৰ মান কিমান পাই যাম মই 80 পাই যাম ঠিক আছে তেতিয়ালে তুমি এই সমীকৰণত বহাই পেলাইও কৰিব পাৰিবা a যদি 80 হয় তেতিয়াহলে b তুমি কিমান ধৰিব লাগিব 20 ধৰিব লাগিব তেতিয়া 80 এ 20 এ 100 হৈ যাব ঠিক আছে এতিয়ালে আমি b ৰ মানটো 20 পাই যাম 20 টো আমাৰ সৰুটো কৰিছে 20 টো উত্তৰ হ'ব বুজি পালো কিন্তু তোমাক মই তুমি কেনেদৰে কৰিবা হেতু তোমাক বুজাই আছো চাবা ইয়াতে তুমি চালা যে এটা দুটা সংখ্যাৰ যোগফল 100 বুলি কৈছে মই 100 টো পাতিলো আৰু এটাৰ পৰা এটা বিয়োগ কৰিলে অৰ্থাৎ পাৰ্থক্য আমাক কিমান বুলি কৈছে 60 বুলি কৈছে মই হেতু পাতি দিলো এটা যদি তোমাক ডাঙৰটো হতে তেতিয়াহলে তুমি কি কৰিবা ইহত দুইটাকে যোগ কৰিবা আধা কৰি দিবা হেতু ইহতৰ ডাঙৰটো যদি তোমাক সৰুটো হতে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা তাক আধা কৰি দিবা হেতুই তোমাৰ সৰুটো কি কলো মই এটা আমাক সুধিছে কি আমাক সুধিছে সৰুটো কি সৰুটো মানে মই কি জানো যে ডাঙৰটোৰ পৰা মই সৰুটো বিয়োগ কৰি দিম মানে 100 ৰ পৰা মই 60 টো বিয়োগ কৰি দিম 60 টো বিয়োগ কৰি দিম দিউঠি মই কিমান পাম 40 পাম এই 40 ক মই আধা কৰি দিম মানে 2 ৰে ডিভাইড কৰি দিম 40 ক মই 2 ৰে ডিভাইড কৰি দিম কিমান পাই যাম 20 পাই যাম হেতুই মোৰ উত্তৰটো কোনটো উত্তৰ শুদ্ধ অপচন নম্বৰ বি টো শুদ্ধ যদি মোক খুদিলে হয় যে ডাঙৰ সংখ্যাটো কি তেতিয়াহলে মই কি কৰিলো হয় দুটাকে যোগ কৰিলো হয় যোগ কৰি আধা কৰি দিলো হয় দুটাকে যোগ কৰিলে কিমান হল হয় 100 + 60 160 ডিভাইডেড বাই 2 কৰি দিলে কিমান পাই গলো হয় 80 পাই গলো হয় পাইছা নিশ্চয় বুজি ডাঙৰ সংখ্যাটো কি হল হয় ডাঙৰ সংখ্যাটো 80 হল হয় আৰু সৰু সংখ্যাটো 20 হল হয় এটা তুমি চোৱা যে 80 আৰু 20 আমাৰ ইহতে আমাক জেনেদৰে কৈছিলে হেতৰ হেতু ফলো কৰি আছে নাই চোৱা দুটা সংখ্যাৰ যোগফল 100 80 এ 20 এ যোগ কৰিলে মই 100 পাও আৰু হিহঁতৰ পাৰ্থক্য হল 60 হয় নহয় 60 এটা 80 এটা 20 হিহঁতৰ মাজৰ গ্যাপ কিমান 60 হৈছে ক্লিয়াৰ তেতিয়ালে সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো 20 হ'ব তোমাক মই আকৌ এবাৰ পটকে কৈ দিছো তুমি চাইলো কৈছে কি দুটা সংখ্যাৰ যোগফল যদি 100 দিয়া থাকে হিহঁতৰ পাৰ্থক্য যদি 60 হয় যেনিবা কুৱেশ্যনটো তোমাক ইনকে দিলা যদি দুটা সংখ্যা এটো 100 নেদি যেনিবা 500 দিলা ঠিক আছে এটো যেনিবা তোমাক 100 নেদি 500 দিলা ঠিক আছে দুটা সংখ্যাৰ যোগফল 500 আৰু হিহঁতৰ পাৰ্থক্য তোমাক 200 দিলা ঠিক আছে হিহঁতৰ পাৰ্থক্য তোমাক 200 দিলা তেতিয়া তোমাৰ সৰু সংখ্যাটো এবাৰ কি হ'ব তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি ধুনিয়াকৈ জনাই দিবি ঠিক আছে নেক্সট কোৱেশ্যন চাও তুমি কি কৈ আছে তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু কোৱেশ্যন এডুকা কোৱেশ্যন কৰাৰ তোমাৰ সিস্টেম বহুত কিটা আছে তোমাৰ যেটো ভাল লাগে হেতুতে কৰি লবি কিন্তু প্ৰশ্নটো কৰি আইবি ভাই ঠিক আছে চাইলো এনেকুৱা কোৱেশ্যন ইয়াতে যেনিবা তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু ইয়াতে অপচন 4টাটো দিলে হয় a b c d কৰি একিটাই লিখি দিলে হয় মই লিখি অনা নাই ঠিক আছে চাবা তুমি ইহতক যেনিবা তুমি চালা যে দুটা জুজখন লগাই দিয়া ঠিক আছে যেটোৱে ডাঙৰ হয় তাক তুমি ৰিমুভ কৰি দিবা সৰুটোক বচাই ৰাখিবা আৰু চাৰিওটা চেক কৰাৰ পিছত যেটো সৰু হৈ থাকে হেতুই তোমাৰ উত্তৰ হ'ব হয় নহয় এটা তুমি ক্ৰস মাল্টি কৰিব লাগে ইয়াতে যদি তুমি ক্ৰস মাল্টি কৰা তেতিয়া হলে তোমাৰ উত্তৰটো আহি যায় চাবা মই ইয়াতে তুমি চাবা 6 কে 3 কে পূৰণ কৰি কিমান পালো 18 পালো ঠিক আছে 5 কে পূৰণ কৰি কিমান পালো 25 পালো
এটা 18 পালোঁ, এটা 25 পালোঁ, কোনটো ডাঙৰ কোনটো সৰু? ইয়াতে 18টো সৰু আৰু 25টো ডাঙৰ, মানে কি 6টা ভাগৰ 5টা ভাগটো মোৰ ডাঙৰ, সেইবাবে সি উত্তৰ হ'ব নোৱাৰে, কাৰণ মোক সুধিছে কি সৰুটো। ঠিক আছে, গতিকে মই ইয়াক কাটি দিব পাৰোঁনে? যে 6/5 ইয়াক মই কাটি দিব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ, কাৰণ ই ডাঙৰ ওলাইছে মোৰ, হয় নহয়? তুমি চোৱা, আকৌ মই কৈ দিছোঁ 6 3 গুণ কিমান? 18, 5 5 গুণ কিমান? 25। 18টো ডাঙৰ নে 25টো ডাঙৰ? 25টো ডাঙৰ, কিন্তু মোক কোনটো লাগে? সৰুটো লাগে, মানে 18টো মোৰ সৰু। ঠিক আছে, কোনটো উত্তৰ হ'ব পাৰে? যে মোৰ 3/5টো উত্তৰ হ'ব পাৰে, কিন্তু ই মোৰ কেতিয়াও উত্তৰ হ'ব নোৱাৰে, আটাইতকৈ সৰু ই নহয়, কাৰণ 3/5তকৈ ই সৰু, ডাঙৰ, আমাক লাগে সৰুটো। এতিয়া মই ইহঁতকেইটাৰ মাজত এইবাৰ যুঁজখন লগাম, 3/5 আৰু 2/3। ঠিক আছে, যুঁজ লগোৱা তুমি, যুঁজ লগাই ক্ৰছ মাল্টি কৰি দিয়া, 3 3 গুণ কিমান আহিব? 9 আহিব, 5 2 কিমান আহিব? 10 আহিব। 9টো ডাঙৰ নে 10টো ডাঙৰ? 10টো ডাঙৰ, তেতিয়াহ'লে 9টো মোৰ সৰু হৈ গ'ল এইবাৰো, গতিকে 3/5টো মোৰ এতিয়াও জিন্দা আছে, 2/3টো মোৰ ৰিমুভ হৈ গ'ল। ঠিক আছে, এইটো ৰিমুভ হ'ল আৰু এইটো ৰিমুভ হ'ল। এতিয়া মই লাষ্ট যুঁজখন লগাম ইহঁত দুটাৰ মাজত, যোন জিকে যায় সিয়ে উত্তৰ। ঠিক আছে, 5 3 গুণ কিমান হ'ব? 5 3 গুণ হ'ব মোৰ 15, আৰু 5 4 গুণ কিমান হৈ যাব? 20 হৈ যাব। কোনটো ডাঙৰ? 15টো সৰু, 20টো ডাঙৰ, মানে কি এই 4/5টোও মোৰ উত্তৰ হ'ব নোৱাৰে, এইটোও উত্তৰ হ'ব নোৱাৰে, এইটোও উত্তৰ হ'ব নোৱাৰে, মানে আটাইতকৈ সৰুটো কোনটো হ'ব? আটাইতকৈ সৰুটো এইটো হ'ব, 3/5টো। ঠিক আছে, এইটো আছিলে তোমাৰ ফাৰ্ষ্ট মেথড, চিম্পল মেথড। বা তোমাক কিছুমানে ক'ব পাৰে, বা তুমি ক'ৰবাত হয়তো শিকিছা যে ইহঁতৰ এলচিএম লোৱা, এলচিএম লৈ কিনে তুমি কৰি দিয়া, তলৰ কেইটাৰ এলচিএম লোৱা, মানে কি হৰটোৰ এলচিএম লোৱা, তাৰপিছত তোমাক এলচিএমটো কাটি কৰি কিনে লবেদি তোমাক পূৰণ কৰি দিয়া। তেনেদৰেও কৰিব পাৰা তুমি, তোমাৰ যিটো ভাল লাগে সেইটোতে কৰিবা, বা তুমি আৰু এটা ষ্টাইল ফ'ল' কৰিব পাৰা। চোৱা, যেনিবা মই ওপৰত আৰু এটা শূন্য দিলোঁ চবৰে, ইয়াৰ ওচৰত এটা শূন্য দিলোঁ, 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 কাৰো একো প্ৰব্লেম নাই? নাই। তেতিয়াহ'লে এতিয়া হৰণ কৰ। 5ৰে 30ক কেইবাৰ যায়? 6 বাৰ যায়, মানে কি এইটো কিমান হ'ব? 6 হ'ব। 6ৰে 50ক কেইবাৰ যায়? 8 6 গুণ 48, 2 ৰ'ব, দশমিক দিলোঁ 0 হ'ল, 6 3 গুণ 18, মানে কি 8.3 চামথিং কিবা আহিব। ঠিক আছে, 3 দি 20ক হৰণ কৰিলে কিমান হ'ব? 3 3 গুণ 9, 3 6 গুণ 18, 3 6 গুণ 18, পইণ্ট দিলোঁ, 0 আহিল, 2 নামিল, আকৌ 3 6 গুণ 18, মানে কি 6.66 কিবা চামথিং হ'ব। 5 দি 40ক কেইবাৰ যায়? 8 বাৰ যায়, মানে তুমি এতিয়া চাওঁ কি পালি? এটা পালি 6, এটা পালি 8.3, এটা পালি 6.6 কিবা, আৰু এটা পালি 8, কোনটো সৰু? 6টো সৰু, গতিকে তোমাৰ কোনটো উত্তৰ? 6টো উত্তৰ, মানে কি এই 3/5টো তোমাৰ উত্তৰ। ঠিক আছে, তোমাৰ যিটো ষ্টাইল ভাল লাগে সেইটো ষ্টাইলতে তুমি কৰিবি, মাত্ৰ উত্তৰটো কৰি আহিবি। মোৰ কাহিনীটো, মোৰ ক'ব লগাটো এইটোৱে আছিল, মানে কি তুমি ভুল কৰি নাৰ্ভি, কুৱেশ্যন চিৰিয়াছলি ছেম, মানে কি ছেম কুৱেশ্যন আহিব, বা তোমাৰ একেবাৰে ইজি কুৱেশ্যন আহিব। ঠিক আছে, এনেকুৱা কুৱেশ্যন এটা অহাৰ খুব বেছি চান্স আছে এছাম পুলিচ এবিবিত, তুমি মনত ৰাখিবা। ঠিক আছে, আৰু আমাৰ এইখিনিতে এটা পেইড ক্লাছ চলি আছে, য'ত তুমি বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক গোটেইখিনি পাই যাবা। এতিয়া আমাৰ মক টেষ্ট চলি আছে, মক টেষ্ট আমি দি আছোঁ, আৰু ইয়াৰ আগৰ মক টেষ্টখন যদি তুমি চোৱা নাই, চাই ল'বা। মই তাত 50টা কুৱেশ্যন ইনক্লুড কৰিছিলোঁ, আৰু এইখিনিতে দুৰ্ভাগ্যবশতঃ এটা কুৱেশ্যন মোৰ ভুল হৈছিলে, মানে কি মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। মানে মই পটককৈ ভাবিবলৈ নহ'ল, যে যিহেতু কুৱেশ্যন পেপাৰখন বেলেগে টাইপ কৰে, সেইবাবে মই মানে ভাবিবলৈ নহ'ল, অপশ্যনটো তেখেতে দি দিলে, মই অপশ্যনত ডাইৰেক্ট ক্লিক কৰি দিলোঁ, কিন্তু যেতিয়া কমেণ্ট আহিছে তেতিয়া মই ক'ম বুলি ভাবিছিলোঁ, কিন্তু মই কোৱা এতিয়ালৈ হোৱা নাই। গতিকে মোৰ কিমান নম্বৰ কুৱেশ্যনটো? 36 নম্বৰ হয়তো কুৱেশ্যনটো, সেইটো কুৱেশ্যন অলপ ৰং আছিলে। নেক্সট যেতিয়া মই তোমালোকলৈ অ'পেন ক্লাছত আগবঢ়াম, সেই আগবঢ়াওঁতে মই তোমালোকক বুজাই দিম যে সেইটো কুৱেশ্যন আচলতে কৰিবলগীয়া কেনেদৰে আছিলে। ঠিক আছে, মোৰ ভুল হৈছে বাৰু, মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ, মাফ কৰি দিবা, প্ৰব্লেম নাই, ভুল হয়েই যিহেতু, চবৰে প্ৰত্যেকৰে ভুল হয়। ঠিক আছে, নেক্সট কুৱেশ্যন তুমি চাবা, আৰু মই কি কৈছিলোঁ, আমাৰ পেইড ক্লাছটোত তুমি চাব পাৰিবা, আৰু আমাৰ এতিয়া মক টেষ্ট চলি আছে। মক টেষ্ট আমাৰ তাত জিকেও পাবা তুমি, ৰিজনিং মেথছ গোটেইখিনি পাই যাবা, কিন্তু আমাৰ পেইড ক্লাছটোত অনলি তুমি মেথছটো পাবা। মেথছটো তাৰমানে মেথছটো তোমাক ষ্ট্ৰং বনাবলৈ মই গৈ আছোঁ, য'ত তুমি বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক গোটেইখিনি পাই যাবা। বা যদি তুমি কিবা মেথছ, যিকোনো মেথছ খোজা খোৱা, তেতিয়া তুমি মোৰ লগত যোগাযোগ কৰিব পাৰিবা, কাৰণ তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব। এতিয়া তুমি যদি ইণ্টাৰেষ্ট, তেতিয়াহ'লে তুমি আমাৰ 600123 8483 58 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তুমি ডেছক্ৰিপশ্যনত লিংক পাবা, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ কমপ্লিট ভিডিঅ'ৰ চাৰ্ট এখন খোল খাই যাব, আৰু তুমি তাত ভিডিঅ' চালেই হৈ যাব। ঠিক আছে, তাত তুমি বেছিক কনচেপ্ট একো কৰিবই নালাগে, বেছিক কনচেপ্ট শ্বৰ্ট ট্ৰিক তুমি গোটেইখিনি ধুনীয়াকৈ পাই যাবা, এছাম পুলিচ এবিবিত আহিব পৰা ধৰণৰে। ঠিক আছে, যদি ইণ্টাৰেষ্টেড যোগাযোগ কৰিবা। নেক্সট তোমাক কুৱেশ্যন দিছে যে 800 টকা লিখা এটা বেগ 600 টকাত বিক্ৰী কৰিলে ৰেহাইৰ শতাংশ উলিওৱা। তুমি যেনিবা দোকানী আছিলা, 800 টকা বুলি বেগটোত লিখা আছে,
তাৰপিছত তুমি 600 টকাত বেগটো দিছা কিয় দিছা কাৰণ তুমি ডিছকাউণ্ট দিছা কিমান দিছা 200 টকা দিছা ক'ৰ পৰা দিছা 800ৰ পৰা দিছা আৰু কুৱেশ্যনটোত কিবা থাকিল নেকি একোৱে নাই মানে তুমি বেগটোত 800 টকা বুলি লিখি ল'লা এটো যেনিবা বেগটোত তুমি 800 টকা বুলি লিখি থৈ দিছা ঠিক আছে 800 টকা বুলি লিখি কিনে তুমি 600 টকাত দি দিছা কিয় দি দিছা কাৰণ তুমি তাত ডিছকাউণ্ট দিছা কিমান ডিছকাউণ্ট দিছা বোলে তুমি 200 টকা ডিছকাউণ্ট দিছা হয় নেকি বুজি পালো ডিছকাউণ্টটো ক'ৰ পৰা দিছা ডিছকাউণ্টটো তুমি লিখা দামৰ পৰা দিছা কাৰণ তুমি যিমানখিনি লিখি থৈ দিছা তুমি কিমান লিখি থৈ দিছিলা 800 লিখি থৈ দিছিলা 800ৰ পৰা যে তুমি 200 টো কমাই দিলা না নাই 800ৰ পৰা তুমি কিমান কমাই দিলা 200 কমাই দিলা সেইটোৰেই পাৰ্চেণ্টটো উলিয়াব লাগে আৰুটো বেলেগ ইমানো টান কুৱেশ্যন নহয় তুমি কনসেপ্টটো ষ্ট্ৰং কৰা না চোৱা তুমি লিখা আছিলে 800 টকা বেগটো দিলা 600 টকাত ইয়াতে 600 বুলি কতো পাতিব নোৱাৰা কিন্তু 600 টকা নাপাতিলা বুলি তুমি সুধিব নোৱাৰা তুমি নিজে চোৱা যে 800 টকা বুলি তুমি লিখি থৈছিলা এই 800 টকাটোৰ পৰা তুমি 200 টকা এটা কমাই দিলা কিমান কমাই দিলা 200 টকা শতাংশৰ কাৰণে ইনটু 100 আৰু 100% কোনটো আছিলে 100% আছিলে 800 800ৰ পৰা তুমি 200 টকাটো কমাই দিছা এই যে 800 এই 800টোৰ ভিতৰত 200টো কিমান পাৰ্চেণ্ট 800টোৰ মানে এই যেটো তুমি কমাই দিলা 200টো সেই 200টো 800টোৰ কিমান শতাংশ হেতুৱে তোমাক কৰিছে ঠিক আছে এতিয়া তুমি কাটাকাটি কৰিবা কাটাকাটি কৰি তুমি যেটো পোৱা হেতুৱে উত্তৰ হৈ যাব 200/800 মই 800 টকা আছিল লিখা দাম 800টোৰ পৰা মই 200 টকা কমাই দিলো আৰু মোক শতাংশ সুধিছে সেইবাবে মই ইনটু 100 কৰি দিম আৰু যেটো পাও মই হেতুৱে উত্তৰ কাটাকাটি কৰিটা কাটাকাটি কৰিলে কি হ'ব এটো শূন্য লগত মই এটো শূন্য কাটা গেল এটো শূন্য লগত মোৰ এটো শূন্য কাটা গেল 2 ৰে 8ক কেইবাৰ যায় 4 বাৰ যায় আৰু 4 ৰে 100ক কেইবাৰ যায় 25 বাৰ যায় মানে কি 25% তুমি ডিসকাউন্ট দিছা অপচন নম্বৰ সি টোত ক্লিক কৰিবি আগত গুচি যাবি ঠিক আছে নেক্সট কোৱেশ্চন চাও তুমি নেক্সট কোৱেশ্চন কৈছে কি এখন বাছৰ দুটি 72 কিলোমিটাৰ/আৱাৰ 5 সেকেন্ডত বাছখনে কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে চাবা মন কৰিবা কিমান কৈছে বাছৰ দুটি মানে কি স্পীড মানে হৈছে 72 কিলোমিটাৰ যায় 1 ঘন্টাত প্ৰতি 1 ঘন্টাত 72 কিলোমিটাৰ/আৱাৰ যায় তোমাক এটা খুচি যে প্ৰতি 1 ঘন্টাত 72 কিলোমিটাৰ যায় বুজি পালো কিন্তু সেই 5 সেকেন্ডত কিমান যায় হেতুৱে খুচি আমাক কি খুচি যে 5 সেকেন্ডত হি কিমান দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে ডিসটেন্স খুচি ঠিক আছে কি হৈছে আমাক কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব বুলি কৈছে তুমি এটা কথা মন কৰা হি যদি 72 কিলোমিটাৰ/আৱাৰত গতি কৰে ঠিক আছে কিমানত গতি কৰিব 72 কিলোমিটাৰ/আৱাৰত গতি কৰিব t = d/s টাইমটো আমাক দিয়া আছে 5 সেকেন্ড ঠিক আছে হেতু সূত্ৰটো তুমি কৰিব পাৰা বা তুমি ডিসটেন্সত ডাইৰেক্ট আমাক ডিসটেন্স লাগে মই ডিসটেন্সটো উলিয়াই দিম ঠিক আছে ডিসটেন্সৰ সূত্ৰটো কি হ'ব ডিসটেন্সৰ সূত্ৰটো হ'ল টাইমটো আহিব পূৰণ হৈ আৰু তোমাৰ 72 টো পূৰণ হৈ আহিব 72 টো পূৰণ হৈ আহিব কিন্তু 72 টো আমাৰ কি থাকিলে 5 টো মোৰ সেকেন্ডত থাকিলে আৰু 72 টো মোৰ কিলোমিটাৰ/আৱাৰত থাকিলে এই কিলোমিটাৰ/আৱাৰৰ পৰা মই কি হতে নিব লাগিব মিটাৰ/সেকেন্ডলৈ নিব লাগিব ঠিক আছে মিটাৰ/সেকেন্ডলৈ মই ডাঙৰৰ পৰা যদি সৰুলে নিউ তেতিয়ালে মই সৰুটো ক'ত দিউ সৰুটো মই ওপৰত দিউ তেতিয়ালে মই এবাৰ সৰুটো ক'ত দিম ওপৰত দিম 5 টো মোৰ ওপৰত থাকিলে আৰু তলত কি থাকিব 18 টো থাকিব ঠিক আছে পূৰণ কৰা তুমি কি আহিব 18 ৰে 72 কেইবাৰ যায় 4 বাৰ যায় 18 4 গুণ 72 এটা তুমি পূৰণ কৰা 4 5 গুণ 20 20 5 গুণ কিমান 100 মানে কি 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব তেখেতে 5 সেকেন্ডত বুজি নাপালা যদি মই তোমাক আকৌ কৰিছো অলপ কনফিউজন কোৱেশ্চন কিন্তু এইকিটা ঠিক আছে আমাক খুদিছে কি এখন বাছৰ দুটি 72 কিলোমিটাৰ/আৱাৰ মানে কি ঘন্টাত 72 কিলোমিটাৰ যায় তোমাক মই আস্তানি শিকালো হয় কিন্তু এতিয়া আস্তানি শিকোৱাৰ সুবিধা কোন নাই ঠিক আছে যদি ডিজিটাল বোৰ্ড হলে তোমাক মই আস্তানি শিকাই দিলো হয় মানে কি যদি আমাৰ ইফালে 5 থাকে তেতিয়া হলে ইমান আমাৰ ইফালে কিমান যায় 18 যায় ঠিক আছে যদি আমাৰ 10 থাকে কিমান যায় 36 যায় এনেকুৱা কোৱেশ্চন আহিব পাৰে ঠিক আছে এই যেটো 72 পাবা তুমি এই 72 টো কিমানত হবগে জানা নাই এই 72 টো কিমানত হবগে জানা নাই 72 হবগে মোৰ 72 যেটো আমাৰ 5 টো আমাৰ কি কিমান হৈছিলে 18 হৈছিলে ঠিক আছে 5 টো আমাৰ কি হৈছিলে 5 টো আমাৰ 18 হৈছিলে এই যেটো 5 আছিল হেতু আমাৰ 18 আছিল মানে 18/5 মই তোমাক এটা ভিডিওত বুজাই দিছো ধুনিয়াকৈ ঠিক আছে 5 টো আমাৰ যদি 18 হৈছিলে ইয়াতে তোমাৰ 18 টো যদি 72 হৈছে গৈ তেতিয়া হলে এইফালে কি আহিব এইফালে তোমাৰ 20 আহিব এই 20 টোৰ লগত তুমি 5 টো পূৰণ কৰি দিলে তোমাৰ উত্তৰটো আহি যাব এখন যেনিবা চাৰ্ট এখন মুখস্থ কৰিব লাগে ঠিক আছে
এতিয়া তুমি চোৱা আমাক কৈছে কি এখন বাছৰ দ্ৰুতি 72 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ডিষ্টেঞ্চ আমাক সুধিছে ডিষ্টেঞ্চটো উলিয়াবৰ বাবে মই কি কৰিব লাগিব টাইমকে আৰু স্পীডকে পূৰণ কৰিব লাগিব ঠিক আছে টাইম কিমান দিয়া আছে 5 ছেকেণ্ড দিয়া আছে আৰু স্পীড দিয়া আছে কিমান 72 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু কিলোমিটাৰ পাৰ আৱাৰ পৰা মই মিটাৰ পাৰ ছেকেণ্ডত নিব লাগিব মানে মই ডাঙৰৰ পৰা যদি মই সৰুলৈ নিওঁ তেতিয়া সৰুটো মই ওপৰত দিওঁ আৰু সৰুৰ পৰা মই ডাঙৰলৈ নিওঁ মানে কি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা মই যদি কিলোমিটাৰ পাৰ আৱাৰলৈ নিওঁ তেতিয়াহ'লে মই ডাঙৰটো ওপৰত দিওঁ এবাৰ মই সৰুটো ওপৰত দিব লাগিব কাৰণ ডাঙৰৰ পৰা মই সৰুলৈ নি আছোঁ ঠিক আছে 5টো ওপৰত থাকিব আৰু 18টো মোৰ তলত আহিব কাটাকাটি কৰিবা যিটো পাবা সেইটোৱে উত্তৰ 18ৰে 72ক 4বাৰ যায় 5 4 গুণ 20 আৰু 20 5 গুণ 100 মানে 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি প্ৰথম 9টা প্ৰাকৃতিক সংখ্যাৰ গড় কি প্ৰাকৃতিক সংখ্যা মানে কি প্ৰকৃতিত পোৱা সংখ্যা যেনিবা গছ কেইডালমান আমি হিচাপ কৰিব লাগে 1 2 3 4 5 6 এনেকৈতো হিচাপ কৰিম ইয়াতে আচময় কেইডাল টানিলোঁ এডাল টানিলোঁ দুডাল টানিলোঁ মানে কি প্ৰকৃতিৰ লগত ৰিজাই যোৱাটোকে বুলি কয় ইয়াতে প্ৰকৃতিৰ লগত একো সম্পৰ্ক নাই কিন্তু মানে কি মই তোমাক এটোৱে বুজাইছোঁ যে প্ৰাকৃতিক সংখ্যা বুলি ক'লে মই 1ৰ পৰা আৰম্ভ কৰিম মানে প্ৰকৃতিৰ বস্তু এটা যদি মই হিচাপ কৰিব লাগে তেতিয়াহ'লে মই 0 বুলি নকওঁ এডাল গাছৰ নাম্বাৰ 0 নম্বৰ গাছ বুলি তুমি ক'ব নোৱাৰা এটা হৈছে 1 নম্বৰ গাছ মানে কি 1ৰ পৰা আৰম্ভ হোৱা সংখ্যাবিলাকক প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয় বা যদি আমাক প্ৰাকৃতিক নিদি স্বাভাৱিক বুলি দিলে হয় তেতিয়াও কিন্তু একেই হ'ল হয় আৰু তুমি স্বাভাৱিকটো এনেদৰে মনত ৰাখিবা যে ৰোল নম্বৰ একে পৰীক্ষাত বেছি নম্বৰ পোৱাটো একেবাৰে স্বাভাৱিক কথা মানে কি 1ৰ পৰা আৰম্ভ হোৱা প্ৰত্যেকটো সংখ্যাকে স্বাভাৱিক সংখ্যা বোলে ঠিক আছে এটা কুৱেশ্যনৰ মাজলৈ আমাক সুধিছে কি প্ৰথম 9টা প্ৰাকৃতিক সংখ্যাৰ গড় কিমান মানে 1ৰ পৰা আৰম্ভ হ'ব 9লৈ যাব 9টা প্ৰাকৃতিক সংখ্যা ইহঁত দুটাক যোগ কৰি 2ৰে তুমি হৰণ কৰি দিবা 9 একে কিমান হ'ব 10 হ'ব 10ক তুমি 2ৰে হৰণ কৰিলে 5 পাবা সেইটোৱে ইহঁতৰ এভাৰেজ বা গড় ঠিক আছে নেক্সট কুৱেশ্যন চাবা কৈছে কি 7টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 36 তেন্তে সংখ্যাটো উলিওৱা বুলি কৈছে সৰু সংখ্যাটো উলিয়াব দিছে ঠিক আছে কি কৈছে 6টা ক্ৰমিক যুগ্ম সংখ্যা মানে কি 2ৰে বাৰ যোৱাবিলাক ঠিক আছে মাজত কি থাকিব মাজত থাকিব মোৰ গড়টো 36টো ঠিক আছে কেইটা সংখ্যা বুলি কৈছে 7টা সংখ্যা বুলি কৈছে 7টা সংখ্যা বুলি কৈছে মানে কি এফালে এটা দুটা তিনিটা থাকিব আৰু ইফালে এটা দুটা তিনিটা থাকিব প্ৰবলেম নাই ঠিক আছে ওচৰে ওচৰিকৈ তুমি সংখ্যা কেইটা পাতা য'ত নেকি সিহঁতৰ যুগ্ম সংখ্যা হয় 36ৰ আমাক কি সুধিছে সৰুটো সুধিছে ডাঙৰৰ ফালে যোৱাৰ তোমাৰ প্ৰয়োজনে নাই 36ৰ একেবাৰে সাইডত কি থাকিব 34 থাকিব তাৰ ইফালে কি থাকিব 32 থাকিব তাৰ ইফালে কি থাকিব 30 থাকিব ঠিক আছে ইফালেখিনি লিখিলে তুমি লিখিব পাৰা এখিনিত 38 থাকিব এখিনিত 40 থাকিব আৰু এখিনিত 42 থাকিব এতিয়া তোমাক সুধিছে কি তোমাক সুধিছে যে আটাইতকৈ সৰু সংখ্যাটো কোনটো হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ব তোমাৰ 30 যদি তোমাক সুধিলে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তোমাৰ 42 ঠিক আছে পাইছা নিশ্চয় বুজি এনেকুৱা মানে কি যদিহে সিহঁত ক্ৰমিক হ'লে তেতিয়া সিহঁতৰ মানে কি এভাৰেজটো সদায় মাজতে থাকে ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'ত মই তোমাক বিতংভাৱে জনাইছিলোঁ যদি তুমি চোৱা নাই চাই ল'বা কৈছে কি এবাৰ তলৰ কোনটো 3ৰে বিভাজ্য 3ৰে বিভাজ্যতাৰ ৰুল 3ৰ বিভাজ্যতাৰ ৰুলে কি কয় ডিভিজিবিলিটি ৰুল পঢ়িব লাগে দেই কিন্তু ডিভিজিবিলিটি ৰুলৰ পৰা এটা নহয় এটা কুৱেশ্যন তোমাৰ অসম পুলিচ এবিবিত আহিব আৰু মই ইয়াত দুটা ইনক্লুড কৰিছোঁ 10টাই কুৱেশ্যন আনিছোঁ কিন্তু তোমাক মই ইয়াতে দুটা ইনক্লুড কৰিছোঁ য'ত নেকি তোমাৰ ডিভিজিবিলিটি ৰুলৰ বিষয়ে সুধিছোঁ আৰু ডিভিজিবিলিটি ৰুলৰ ওপৰত তুমি পঢ়ি যোৱাটো একেবাৰে বাঞ্ছনীয় বুলি ভাবি লোৱা যেটো তোমাক ডিভিজিবিলিটি ৰুল হয় 3 নহয় 11 নহয় 9 এই তিনিটাৰ পৰাই সোধাৰ চান্স বেছিকৈ থাকে বা কেতিয়াবা সুধিব পাৰে যে 3 6 আৰু 12 তলৰ কোনটো ডিভাইড হ'ব বুলি কয় ঠিক আছে 3 6 12ৰে বিভাজ্য কোনটো সংখ্যা হ'ব বুলি সুধিব পাৰে বা তোমাক সুধিব পাৰে যে কি বুলি সুধিব পাৰে যে অমুক তিনিটামান সংখ্যা দিব এই সংখ্যা কেইটাৰ পৰা 6 ভাগ শেষ ৰ'ব যদিহে ইহঁত কেইটা সংখ্যা বাৰ যাব বুলি সুধিব ঠিক আছে যেনিবা আমি 6টো মাইনাস কৰি ল'ব লাগিব 6টো তাত প্লাস কৰি দিয়ে থাকিব যেনিবা প্ৰশ্নটো এটা তুমি কুৱেশ্যনৰ মাজলৈ আমাক সুধিছে কি 3ৰে বিভাজ্য কোনটো হ'ব বুলি কৈছে আমি 3ৰে বিভাজ্যতাৰ ৰুল কেনেদৰে চেক কৰোঁ যে এটো 3 আছে এটো 3 কাটা যাব গোটেইকেইটা সংখ্যা যোগ কৰাৰ পিছত যদি সংখ্যাটো 3ৰে বাৰ যায় তেতিয়াহ'লে গোটেই সংখ্যাটো 3ৰে বাৰ যাব ইয়াতে মই 3টো কাটি দিলোঁ মানে কি সেইটো 3 অলৰেডি বাৰ গৈছে ইয়াতে 6 আছিলে 6টো 3ৰে বাৰ যাব ইয়াতে 9 আছে এটো 3ৰে বাৰ যাব এটো 3ৰে বাৰ যাব 4 পাছে 9 মানে এটো 3ৰে বাৰ যাব আৰু ইয়াতে 7টো ৰুল 7টো কিন্তু 3ৰে বাৰ নাযায় গতিকে এই গোটেই সংখ্যাটোই ভুল হৈ যাব এইটো গোটেই সংখ্যাটোই 3ৰে বাৰ নাযাব ঠিক আছে ভুল হৈ গ'ল মই তোমাক আকৌ কৈ দিছোঁ এবাৰ ৰিপিট চাবা তুমি মই কেনেদৰে চেক কৰিলোঁ ইটো মই 3টো কাটি দিলোঁ 3টো বাৰ যাব 6টো কাটি দিলোঁ 3ৰে বাৰ যাব 9টো কাটি দিলোঁ 3ৰে বাৰ যাব 3টো কাটি দিলোঁ 3ৰে বাৰ যাব 4 পাছে 9 এটোও কাটি দিলোঁ 3ৰে বাৰ যাব আৰু আমাৰ 7টো বাকি ৰৈ গ'ল মানে কি 7টো যদি এইখিনিত 7 নহয় যদি 6 3 বা 9 থাকিলে হয় বা 2 1 থাকিলে হয় তেতিয়াহ'লেও 3 হৈ গ'ল হয়
যোগ কৰিলে মই 3 পালোঁ হয় গতিকে তেতিয়া মোৰ 3ৰে বিভাজ্য হ'ল হয় এতিয়া কিন্তু 3ৰে ই বিভাজ্য নহয় তেতিয়াহ'লে ইয়াক মই ৰিমুভ কৰিব পাৰোঁ মানে সি মোৰ উত্তৰ হ'ব নোৱাৰে 3ৰে সি বিভাজ্য নহয় ঠিক আছে নেক্সটলৈ গুচি আহা তুমি ইয়াতে মোৰ কি আছে ইয়াতে মোৰ প্ৰথমতে আছে 9 9ক মই কাটি দিলোঁ মোৰ 3ৰে বিভাজ্য হ'ব 3ক কাটিলোঁ 3ৰে বিভাজ্য হ'ব 4ক 6ক কাটিলোঁ 3ৰে বিভাজ্য হ'ব 4 2 6 ইহঁতো 3ৰে বিভাজ্য হ'ব 8 5 ঠিক আছে 8 5 কিমান 8 5 13 13টো 3ৰে বিভাজ্য হয় নেকি নহয় তেতিয়াহ'লে গোটেই সংখ্যাটো 3ৰে বিভাজ্য নহয় এটো মোৰ উত্তৰ হ'ব নোৱাৰে ঠিক আছে নেক্সট তুমি চোৱা ইয়াতে এটা 3 আছে মই কাটি দিলোঁ ইয়াতে এটা 3 আছে মই কাটি দিলোঁ 4 5 9 এটুকু কাটি দিলোঁ ইয়াতে এটা 3 আছে কাটি দিলোঁ 7 2 9 মানে কি ইহঁত কেইটা 3ৰে বাৰ যাব গোটেই সংখ্যাটো 3ৰে বাৰ যাব হেতুৱে মোৰ উত্তৰ হ'ব কোনটো উত্তৰ অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন দিয়া আছে যে কোনো এখন নিৰ্বাচনত দুজন প্ৰাৰ্থী আছিল এজনে মুঠ ভোটৰ 30% ভোট পালে আৰু 500 ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে মুঠ ভোটৰ সংখ্যা কিমান বুলি কৈছে ঠিক আছে মন কৰিবা তুমি ইলেকশ্যন কেইজনে খেলিছে দুজনে খেলিছে ভোট কিমান আছিলে ভোট আছিলে 100% ঠিক আছে কিমান পাৰ্চেন্ট ভোট আছিলে 100% ভোট 400 হ'ব পাৰে 500 হ'ব পাৰে 50,000 হ'ব পাৰে 1,20,000 হ'ব পাৰে প্ৰবলেম নাই কিন্তু ভোট কিমান আছিলে 100% আছিলে কৈছে কি এজন প্ৰাৰ্থীয়ে 30% ভোট পাইছে ঠিক আছে আমাক কৈছে নাই এজনে মুঠ ভোটৰ 30% ভোট পাইছে আৰু 500 ভোটৰ ব্যৱধানত হাৰিছে বুজি পালো এজনে যদি 30% ভোট পাইছে আন এজনে কিমান পাইছে আন এজনে 70% পাইছে মানে কি ভোটটো 100% আছিল না হয় নহয় ভোটটো 100% আছিল নাই মুঠ ভোট কিমান আছিল মুঠ ভোট আছিল 100% 100%ৰ এজনে পালে 30% তেতিয়াহ'লে এজনে যদি 30% পাইছে আন এজনে কিমান পাব লাগিব 70% পাব লাগিব ঠিক আছে এতিয়া আমাক কৈছে কি এজনে মুঠ ভোটৰ 30% ভোট পালে আৰু 500 ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে 500 ভোট মানে কম পাইছি সেইকাৰণে সি হাৰিল বুলি কৈছে এনে আমি যদি পাৰ্চেন্টত চাবা যাও পাৰ্চেন্টত সি কিমান ভোট কমকে পাইছি ই পালা 70% ই পালা 30% মানে কি সি 40% কমকে ভোট পাইছি হয় নহয় প্ৰশ্নটো মন কৰিবি কনসেপ্ট 100% ভোট আছিল মোৰ 100%ৰ এটাই 30% পাব বুলি কৈছি হিক মই 30% দিলো আৰু এটাই যদি 30% পাইছি আনটো কিমান পাব 70% পাব 100% ভোট হৈ গল আমাক এটা কৈছে কি সি 500 ভোটৰ ব্যৱধান হাসি মই চালো সি পাৰ্চেন্টটো কিমানত হাসি এটাই যদি 30 পাইছি এটাই যদি 70 পাইছি সি 40%ৰ ডিফাৰেন্সত হাসি হয় নহয় মানে মই বুজি পালো এই যেটো 40% সেই 40%টো হৈছে মোৰ 500 ভোটৰ ডিফাৰেন্স মানে কি 500 ভোটৰ ভ্যালুটো হৈছে 40% তোমাক ভোট কিমান আছিল আমাৰ 100% আছিল মন কৰবি আমাৰ ভোটৰ ডিফাৰেন্সটো কিমান আমাৰ ভোটৰ ডিফাৰেন্সটো হৈছে 500 ঠিক আছে 500 ভোটৰ ডিফাৰেন্সত হাসি পাৰ্চেন্টটো হৈছে মোৰ 40 মানে 40%ৰ ভ্যালুটো হৈছে 500 মোক লাগে কিমান পাৰ্চেন্টৰ ভ্যালু মোক লাগে 100%ৰ ভ্যালু কাটা কাটি কৰবি যেটো পাবি হিটোৱে উত্তৰ এটু শূন্য লগত মই এটু শূন্য কাটা গেল 4 দি 100 কেইবাৰ যায় 4 দি 100 25 বাৰ যায় আৰু 25 পূৰণ 50 কৰিলে কিমান হ'ব 25 5 গুণ 125 আৰু এটা শূন্য আহিব 50ত লাগি থাকাটো মানে 1250টা মুঠ ভোট আছিল অপচন নম্বৰ এ বি টু শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন মানে আমাৰ পেইড ক্লাছৰ কথাটো মই তোমাক এবাৰ কলোৱে আমাৰ এইটো নম্বৰ 60084885 এৰ এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব ঠিক আছে নেক্সট দিয়া আছে তোমাক এটা টেংকিত 350 লিটাৰ পানী আছে যদি টেংকিটোৰ 10 ভাগৰ 3 ভাগ পানী খালি আছে টেংকিটোত মুঠ ধাৰণ ক্ষমতা কিমান মানে কি এটা টেংকি আছে ঠিক আছে এইটো হৈছে টেংকি ড্ৰাম তুমি জিয়ে নকোৱা কি এইটো যেনিবা ড্ৰাম বুলি মই ধৰি ললো ঠিক আছে এইটোত কৈছে কি 350 লিটাৰ পানী আছে বুজি পালো যদি টেংকিটোৰ 10টা ভাগৰ 3টা ভাগ পানী খালি আছে মানে কি যদি 10 লিটাৰ পানী ধৰিলে হয় তেতিয়া আৰু 3 লিটাৰ পানী বৰ্তমান বাকি আছে মানে কি 7 লিটাৰ পানী হে তাত সোমাই থৈছে পাইছা বুজি কি কৈছো কৈছে কি এটা টেংকিত 350 লিটাৰ পানী আছে বৰ্তমান আছে যদি টেংকিটোৰ 10 ভাগৰ 3 ভাগ পানী খালি আছে মানে কি যদি তাত 10 লিটাৰ পানী ধৰিলে হয় তাত বৰ্তমান 7 লিটাৰ হে পানী আছে 3টা ভাগ খালি আছে ঠিক আছে টেংকিটোৰ মুঠ ধাৰণ ক্ষমতা কিমান বুলি কৈছে কোৱেশ্চনটো তুমি কেনেদৰে কৰিবা এটা টেংকিত 350 লিটাৰ পানী আছে বুজি পালো মোৰ টেংকিটো ক'ত আছিল এইটো মোৰ টেংকিটো ঠিক আছে টেংকিটোত মোৰ আছে 350 লিটাৰ পানী যদি টেংকিটোত 3টা ভাগৰ 10টা ভাগ পানী আছে মানে মুঠ পানী কিমান আছে মুঠ পানী কিমান ধৰে 10টা ভাগ ধৰে কিন্তু পানী মোৰ কিমান আছে 350 হে আছে পাইছা নহয় বুজি পাইছা নহয় মানে 350 তো মোৰ কাৰ ভ্যালু 350 তো মোৰ 7ৰ ভ্যালু মোক এতিয়া কিমানৰ ভ্যালু লাগে 10ৰ ভ্যালুটো লাগে
পাইছা বুজি এই যেটো 350 দিয়া আছে মোক এই যেটো 350 দিয়া আছে হেতু মোৰ কিমানৰ ভ্যালু 7ৰ ভ্যালু কাৰণ তাত বৰ্তমান 7 হে পানী আছে কাৰণ 3 টো খালি আছে কৈছে আমাক যে 3 ভাগ 10টা ভাগৰ 3টা ভাগ পানী খালি আছে মানে কি এই যেটো 350 হেতু বৰ্তমান 7ৰ ভ্যালু আৰু মোক লাগে 10ৰ ভ্যালু কাৰণ তাত 10টা ভাগ পানী ধৰিব ঠিক আছে কাটা কাটি কৰিবা তুমি যেটো পাবা হেতু উত্তৰ 7ৰে 35ক কেবাৰ যায় 7 5 গুণ 35 আৰু এটো শূন্য আনি মই ইয়াতে লগাই দিলো আৰু 50ক 10কে পূৰণ কৰিলে মই কিমান পাই যাও 5 গুণ 5 আৰু দুটা শূন্য দুফালৰ পৰা আনি লগাই দিলো মানে কি 500 লিটাৰ সেই টেংকিটোৰ ধাৰণ ক্ষমতা ঠিক আছে নেক্সট কোৱেশ্চন দিয়া আছে যে 48327 * 8 সংখ্যাটো 11 ৰে বিভাজ্য ষ্টাৰৰ মান উলিওৱা আমাক দিয়া আছে যে 48 চাবা আমাক দিয়া আছে যে 48327 আৰু এখান কি আছে ষ্টাৰ দিয়া আছে ষ্টাৰ মন কৰিবা ষ্টাৰ আৰু 8 দিয়া আছে এই সংখ্যাটো 11 ৰে বিভাজ্য কিন্তু ইয়াতে আমাক এটা সংখ্যা উজ্জ্ব কৰি দিছে ষ্টাৰ মাৰ্কটো এতিয়া ষ্টাৰ মাৰ্কত কি বহিব হয় 4 1 3 আৰু 5 কিবা এটা বহিব 11ৰ ডিভিজিবিলিটিৰে কি কয় যদি মই একান্তৰভাৱে যোগ কৰো এটা একান্তৰ মানে কি একান্তৰ এটা এৰি এটা ঠিক আছে এটুকে এটুক যোগ কৰি মই যিমানখিনি পাও আৰু এটুকে এটুক যোগ কৰি যিমানখিনি পাও ডাঙৰটোৰ পৰা সৰুটো মই যদি ভাগ কৰি দিও ডাঙৰটোৰ পৰা সৰুটো মই যদি বিয়োগ কৰি দিও তেতিয়া হলে মোৰ ৰিজাল্টটো যদি 11 22 বা 0 ওলাই তেতিয়া সেই সংখ্যাটো 11 ৰে বাৰ যায় ঠিক আছে মই কি কলো বুজি পালা এটা মই চাম যে মই যোগ কৰিম এটুকে এটুক যোগ কৰিম 4 3 কিমান পাম মই 4 3 7 পাম 7 7 কিমান পাম মই 14 পাম 14 8 কিমান পাই যাম 14 8 মই কিমান পাই যাম 14 8 22 পাই যাম ঠিক আছে 22 পাই যাম পালো 22 এটাৰ পৰা নেক্সট এতিয়া মই এটু লাইন চাম 8 2 কিমান 10 10 ষ্টাৰে কিমান 10 হ'ব ঠিক আছে 22 আৰু এটা কিমান থাকিব মোৰ 10 থাকিব এতিয়া মই তোমাক কি কৈছিলো যে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি ফেলে মই হয় হি 22 হ'ব নহয় 11 হ'ব নহয় 0 হ'ব তেতিয়া সেই সংখ্যাটো 11 ৰে বাৰ যাব ঠিক আছে এতিয়া তুমি চোৱা ইহত কেইটা মই সেম কৰিব লাগে মানে কি ইয়াৰ পৰা মই যোগ বিয়োগ কিবা এটা কৰিব লাগিব তাৰ পিছত মই সংখ্যাটো 0 নাইবা 11 নাইবা কি পাই যাম 22 পাই যাম ঠিক আছে ইয়াতে মই 10ৰ লগত কিবা এটা প্লাস মাইনাস কৰিব লাগিব এইখিনি ঘৰত ঠিক আছে চোৱা তুমি 22ৰ পৰা মই যদি 10ৰ লগত মই যদি 12 যোগ দিও তেতিয়া হলে 22 হ'ব কিন্তু 12 টো যদি মই যোগ দিও 2 1 3 কিন্তু 2 আৰু 1 টো দুটা সংখ্যা আহিব কিন্তু মোৰ অপচনত দুটা সংখ্যা নাই তাত এটাহে সংখ্যা বহাব পৰা এপ্লাই আছে গতিকে মই তাত কি বহাব পাৰো মই তাত 1 বহাই দিলে কি হৈ যাব 10 1 11 হৈ যাব আৰু 22ৰ পৰা 11 পালে মই 11 গলে মই কিমান পাই যাম 11 পাই যাম তেতিয়া হলে মোৰ উত্তৰটো মিলি যাব গতিকে মোৰ শুদ্ধ উত্তৰ কি হৈ যাব অপচন নম্বৰ বি 1 টো ঠিক আছে যদি ক্লাসটো চাই ভাল পালা ইয়াতে আমি 100 কোৱেশ্চন কভাৰ কৰিলো অসম পুলিশ এবিউবিত আহিব পৰা টপ মোষ্ট 100 কোৱেশ্চন তোমাৰ ক্লাসটো সিৰিজটো লগতে ভিডিও চাই কেনেকুৱা পাইছা তলৰ কমেন্ট বক্সত সুন্দৰ কমেন্ট এটা কৈ দিবা যেহেতু তোমাৰ এটা ভাল কমেন্টে মোক নতুন ভিডিও বনাবৰ বাবে উৎসাহ দিবনা যোগায় ঠিক আছে ধন্যবাদ তেতিয়া হলে জয় অসম তোমাৰ লগৰ বন্ধু বান্ধৱীখিনিক ভিডিওটো শেয়াৰ কৰি দিবা যদি তেখেতলোকক অসম পুলিশ এবিউবিৰ বাবে প্ৰিপাৰেচন চলাই আছে ঠিক আছে ধন্যবাদ